নিৰ্বাচনৰ সময়ত সপ্তাহত 2-3 দিনকৈ অসমলৈ আহিছিল। কিন্তু জলপ্ৰলয়ৰ সময়ত অসমলৈ কিয় অহা নাই প্ৰধানমন্ত্ৰী? দুৰ্যোগৰ সময়ত অসমলৈ কিয় পিঠি দিছে কেন্দ্ৰই? উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ পিছত চৌদিশে উচ্চাৰিত হৈছে এই প্ৰশ্ন। শনিবাৰে জনতা ভৱনত আয়োজিত সংবাদমেলত সেই একেখিনি প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। এই সংবাদমেলতেই মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, প্ৰধানমন্ত্ৰী আহিলে সাহায্য আৰু উদ্ধাৰ অভিযানত সুবিধা নে অসুবিধা হ'ব? প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শিৱসাগৰ চৰাইদেউ ভ্ৰমণত জিলা প্ৰশাসনসমূহ 3 দিন আগৰ পৰা ব্যস্ত হৈ যাব লাগিব। ই ৰিলিফ মেজাৰত আমাক সহায় কৰিবনে আমাক অসুবিধা কৰিব? ৰাজ্যপালৰ উজনি অসমত ভ্ৰমণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক টানি আনি মুখ্যমন্ত্ৰীৰ ঘোষণা। Yesterday, governor has gone. Many people are criticizing now that DCs will remain busy with the governor. So, whether you need high-profile visit at this point of time, PM is helping us by banking moratorium. PM is sending money. PM is empowering me to do whatever I want to announce. He has empowered me to do. So, we are already in constant touch with the Prime Minister and Home Minister. Normally what I feel, even I have not gone for their last 7-8 days. If I go, I will be accompanied by 20 to 25 vehicles. Then people criticize thereafter. Even some student organization are giving warning, you come here but don't come with escort pilot. So those things are also there. অসমৰ বান পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰী উদ্বিগ্ন আৰু নিতৌ অসমৰ খবৰ লৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে অসমক বিপদত পৰিবলৈ নিদিয়ে বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ। And at right moment, he will take a call. তেওঁ কেতিয়া আহিব লাগে, কেতিয়া আহিব নালাগে, তেওঁ নিজে কল ল'ব আৰু অসমক তেখেতে কেতিয়াও বিপদত পৰিব নিদিয়ে, সেইখিনি বিশ্বাস অসমৰ মানুহে ৰখা উচিত। প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোৰ লগত কনষ্টেণ্ট টাচত আছে। বেংকৰ ঋণ ৰেহাইৰ পৰা, ইঞ্চুৰেঞ্চৰ পৰা মই যিমানবোৰ ঘোষণা কৰিছোঁ, প্ৰধানমন্ত্ৰীয়ে সাহস নিদিলেতো মই একোৱে কৰিব নোৱাৰোঁ। গতিকে তেখেতে গোটেইখিনি মোক এম্পাৱাৰ কৰি আছে যে তুমি কৰি গৈ থাকা। মই আজিৰ দিনটোত পলিটিকেল ক'ব খোজা নাই, কিন্তু এটাই খালি ক'ম যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি অফুৰন্ত সহায় পাই আছোঁ। ইফালে নাগালেণ্ডত হোৱা বন ধ্বংস আৰু কয়লাৰ অবাধ খননৰ বাবে অসম বিপদত পৰিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, এতিয়া বানৰ কাৰণ উদ্ধাৰ কৰাৰ সময় নহয়। Nagaland is also under the flood. Course correction we can discuss after flood. Maybe September, October we can meet CM Nagaland. We can see what is going on. By then, lot of satellite picture will emerge that what was happening, what will happen, what is the solution to that. I think all these there are phases. At this time we should discuss about relief and rehabilitation. Once it is over, then we will go to the cause. ইপিনে বানাক্ৰান্ত সহায়ৰ ক্ষেত্ৰত প্ৰশাসনে যি সমালোচনাৰ সন্মুখীন হৈছে সেই সন্দৰ্ভত 2-এজন নেতাৰ ৰিলৰ প্ৰসংগ টানি আনিলে মুখ্যমন্ত্ৰীয়ে। মই এতিয়া পলিটিকেল ক'ব খোজা নাই। ৰিল বনোৱা মানুহবিলাকে আজমলক দেখি আছে কিন্তু সুশান্তক দেখা নাই। ডেট ইজ দ্য ইছ্যু। গতিকে এতিয়া এইবিলাকৰ লগত আপুনি কি কথা পাতিব? গতিকে সেইটো এটা বেলেগ যে 3জন মন্ত্ৰীয়ে কাম কাজ এৰি তাতে বহি আছে, সেইটো দেখা নাই। বা 1000জন মানুহে তাতে কাম কৰি আছে, কোনোবা বাহিৰৰ পৰা আহি কাম কৰি আছে, কোনোবা ভিতৰৰ পৰা কাম কৰি আছে, চবেই কাম কৰি আছে, তাতে কোনো অসুবিধা নাই। তাৰ মাজতো এজন ব্যক্তিক কেন্দ্ৰ কৰিয়ে ৰিল বনাই আছে যাতে তাৰ পৰাও এটা পলিটিকেল এডভান্টেজ ল'ব পাৰি। গতিকে এই কথাবিলাক মই ভাবোঁ যে মইতো এইকাৰণে কৈছোঁ চবেই সহায় কৰিব লাগে। এতিয়া ইয়াততো গোটেই বানপানীক লৈ আমি ডিল কৰি থাকিব লাগে আৰু যাৰ নিজৰ একাংশ মানুহৰ নিজৰ পলিটিকেল ইণ্টাৰেষ্ট আছে নিজে কৰি থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে এতিয়া বানক লৈ ৰাজনীতি কৰাৰ সময় নহয়, বিভেদ নহয়, একতাৰ প্ৰয়োজন অসমক। ৰাইজ আৰু চৰকাৰে মিলি সহায় কৰিছে বানাক্ৰান্তক। আপোনালোকক মই বানপানীৰ পিছত ফটোবোৰ দেখুৱাম, আমাৰ লগত ভিডিঅ' আছে। NDRF, SDRFৰ ল'ৰাবিলাকে কেনেকৈ মানুহক উদ্ধাৰ কৰিছে, কোনেওতো NDRF, SDRFৰ নামেই লোৱা নাই। ইয়াতে মই ভাবোঁ যে বেলেগ কথা কোৱাৰ
এই মুহূৰ্তত প্ৰয়োজন নাই, কাৰণ ই মানুহৰ মাজত বিভেদ আনে। এতিয়াতো একতা আনাৰ সময়। অসমৰ মানুহৰ যিখন বহল অন্তৰ যে নিজে বানত আক্ৰান্ত, তথাপিতো মইতো মেক্সিমাম নাও লৈ আহিছোঁ মাজুলী, ধেমাজি আৰু লখিমপুৰৰ পৰা। এজন ৰাইজেওতো আপত্তি কৰা নাই। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।